মাজু জিলা সমিতি আৰু কঠিয়াতলী প্ৰেছ ক্লাবৰ সহযোগত মা মনসা হোটেলত আজি প্ৰয়াত সাংবাদিক হোমেশ্বৰ হীৰাৰ স্মাৰক বক্তৃতা অনুষ্ঠান বন্তি প্ৰজ্বলন কৰে কামপুৰৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰে সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক শফিকুৰ ৰহমানে আদৰণি ভাষণ প্ৰদান কৰে কঠিয়াতলী প্ৰেছ ক্লাবৰ সভাপতি ঘনকান্ত বৰাই স্মাৰক বক্তৃতা প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰৎ বৰকটকী আমাৰ সভাৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথ অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ কনক হাজৰিকাই সভাত বিশিষ্ট ৰাজনীতিবিদ তিৱা সাহিত্য পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ দীনবন্ধু বঁটা সমাজসেৱক নজিবুৰ ৰহমানক কৰ্মৰত্ন বঁটা আৰু আবুবকৰ সিদ্দিকক সমাজ হিতৈষী বঁটা আৰু এনবি নিউজৰ সাংবাদিক অৰূপ বৰাক সম্বৰ্ধনা জনোৱা হয় সভাত প্ৰয়াত হোমেশ্বৰ হীৰাৰ পত্নী লক্ষীমাই মেধি হীৰাক জিলা তৰফৰ পৰা কিঞ্চিত অৰ্থ প্ৰদান কৰাৰ লগতে সাংবাদিক ৰূপজ্যোতি ভূঞাৰ সদ্য প্ৰয়াত পিতৃৰ এটা শোকপ্ৰস্তাৱ প্ৰদান কৰা হয় সভাখনত আজুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সাদিকুজ্জামান হোজাই জিলা সমিতিৰ সভাপতি আবুল হাকিম সহ জিলাৰ বহু বিশিষ্ট সাংবাদিক উপস্থিত থাকে আমাৰ হোমেশ্বৰ হীৰা ডাঙৰীয়া সাংবাদিক মানে পেঞ্চন পাইছিলে কিন্তু তেওঁ পোৱাৰ পিছত সুদীৰ্ঘকাল জীয়াই থাকোঁতেও তেওঁ পেঞ্চনৰ পইচা এটকা চুবলৈ নাপালে তাৰপিছত তেওঁ ক'ভিড হৈ ঢুকাল চৰকাৰে ঘোষণা কৰিছিলে ক'ভিড হৈ কোনোবা মানুহ ঢুকালে তেওঁলোকক পৰিয়ালক আমি যিটো আৰ্থিক সাহায্য দিয়াৰ কথা আছিল সেয়াও তেওঁক আজি তাৰিখলৈ দিয়া পোৱা নাই তেওঁ শ্ৰীমতীয়ে কেইবাবাৰো গৈ বিভাগীয় বিষয়াক লগ পাইছে সাক্ষাৎ কৰিছে কিন্তু তেওঁলোকে আজিলৈকে কোনো ধৰণৰ পা পইচা দিয়া নাই গতিকে আমি আশা ৰাখিম যে চৰকাৰে অতি সোনকালে তেওঁক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে আৰু পা পইচা পোৱাত সুবিধা কৰি দিয়ে দ্বিতীয় কথা হ'ল কি আজি এই অনুষ্ঠানটো আমি তেখেতৰ স্মাৰকতে অনুষ্ঠিত কৰিছোঁ আৰু যাতে তেওঁ স্মৃতি আমাৰ মাজত সদায় চিৰদিন হৈ থাকক আৰু আমাৰ আজুৰ কেন্দ্ৰীয় সমিতিয়ে অহা বছৰৰ পৰা তেওঁৰ নামত এটা ৰাজ্যিক ভিত্তিত এটা বঁটা কোনোবাজন বিশিষ্ট ঘোষণা কৰিছে গতিকে আমি ভাল লাগিছে এই বঁটাটোৰ জৰিয়তে তেওঁ আমাৰ অসমৰ সাংবাদিক সমাজত তেওঁ সদায় নামটো জিলিকি থাকিব নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ